Good morning, my dear viewers. মই আজি আপোনালোকৰ সৈতে ভৱিষ্যত সঞ্চয় নিধি অৰ্থাৎ প্ৰভিডেন্ট ফাণ্ড যাক আমি শৰ্ট ফৰ্মত পিএফ বুলি কোৱা হয় সেই পিএফৰ ওপৰত মই আজি আপোনালোকৰ সৈতে বিতংভাৱে আলোচনা কৰিম আৰু এই পিএফ অৰ্থাৎ প্ৰভিডেন্ট ফাণ্ড যাক আমি ভৱিষ্যত সঞ্চয় নিধি বুলি কওঁ তাৰ প্ৰয়োজনীয়তা কিমান ই আপোনাক কিমান সিকিউৰিটি দি ৰাখে আৰু ই আপোনাৰ কাৰণে কিবা কষ্ট কৰিবলগীয়া হয় নেকি নে আপুনি লাইন পাতিবলগীয়া হয় বা আপুনি ক'ত খুলিব পাৰে গভৰ্ণমেণ্ট জব কৰে নেকি নে আপুনি প্ৰাইভেট কোম্পানীত জব কৰে নে আপুনি এজন সাধাৰণ লোক যি নেকি ব্যৱসায় কৰে দোকান আছে ড্ৰাইভাৰ কৰিব পাৰে গাড়ী ইত্যাদি বিভিন্ন টমটম চলাব পাৰে এনেকুৱা লোকসকলো পিপিএফ থাকিব পাৰে নেকি এই বিষয়ে মই আজি আপোনালোকৰ সৈতে বিতংভাৱে আলোচনা কৰিম আৰু ই এটা খুব ইম্পৰ্টেন্ট টপিক বৰ্তমান সময়ত কাৰণ nobody knows what will happen tomorrow আহি থকা দিনবোৰত অৰ্থাৎ কাইলৈ কি হ'ব আমি কোনেও ক'ব নোৱাৰো at the same time এই কৰোনাৰ সময়ত কিমান মানুহ নিবনুৱা হৈ গৈছে কোনে ইমাজিন কৰিব পাৰিছিলে গতিকে এই প্ৰভিডেন্ট ফাণ্ড যদি সংজ্ঞা দিব বিচাৰো সংজ্ঞা দিবৰ কাৰণে মই আপোনালোকৰ সৈতে এটা সৰু কালৰ কথা ক'ব বিচাৰিছো সৰু কালতে সবে এই বস্তুটো সবৰ মনত আছে সাকে এটোক আমি অসমীয়াত খুলং বুলি কওঁ এটো আৰু হিন্দীত কয় গুলক বুলি কোৱা যায় এতিয়া সাপোজ এটো এটা কইন্স মই এই কইন্সটো এই পেলাই দিম ইয়াত এতিয়া আপুনি ভাবক এটো যদি লোহাৰ দ্বাৰা আবৃত এটো যদি কোনেও ভাঙিব নোৱাৰে এটা পাৰ্টিকুলাৰ টাইমলৈকে ধৰি লওক 15 বছৰৰ পিছতহে কি ভাঙি যাব বা 30 বছৰৰ পিছতহে ভাঙি যাব যদি এনেকে আপুনি প্ৰতি মাহে হওক প্ৰতি দিনে হওক যি ইচ্ছা যি মন যায় আপুনি যদি এনেকৈ এটা কইন্স পেলাই যায় তেতিয়াহ'লে এটা সময়ত চাব এটো আপুনি যথেষ্ট গধুৰ হৈ পৰিব আৰু ই আপোনাক ভৱিষ্যতৰ সঞ্চয় দিব আমি আগতে কি কৰিছিল পইচা খুলুঙত এনেকে জমা কৰো জমা কৰি পেলাই ৰাখি এটা সময়ত পূজাৰ আগত বিহুৰ আগত আমি কাটিছিল ভাঙিছিল আমি অতে তাৰপা এটা আমাৰ মুটা ধন ওলাই আমি পূজাত আগতে সৰুতে পিস্তল লওঁ আগতে আমি চাব ঘৰত বিলাকত বাহৰ খুটা আছিল বাহৰ খুটাটো আমি বাহৰ খুটাবিলাক যিবিলাক আছিল এডাল যদি আপুনি বাহ বুলি ইমাজিন কৰে ইয়াতে মাজতে খুটা থাকে আমি ইয়াতে এটা সৰু ফুটা কৰি পেলাই আমি কইন্স জমা কৰিছিল কইন্স জমা কৰিলে ইয়াতে জমা হয় এটা সময়ত আমি কাটি পেলাই উলিয়াইছিল অৰ্থাৎ যিকোনো ফেষ্টিভেলৰ আগে আগে প্ৰভিডেন্ট ফাণ্ড এক্স্যাক্টলি সেম কনসেপ্ট প্ৰভিডেন্ট ফাণ্ডটো হৈছে গভৰ্ণমেণ্টৰ দ্বাৰা এটা বনোৱা এটা স্কিম ই আপুনি কেতিয়াও এটা নিৰ্দিষ্ট টাইমত বা পাৰ্টিকুলাৰ টাইমলৈকে ভাঙি উলিয়াব নোৱাৰে কিন্তু কেনেকৈ ভাঙি উলিয়াব পাৰে মই সেইটো এই মোৰ হাতত যি খুলুঙে বুলি কয় অসমীয়াত মছয় বুলি খুলুংটো আছে তাৰ সহায়ত মই আপোনালোকক দেখাম যে কেনেকৈ পাৰ্চিয়েলি তাৰপৰা উইথড্ৰ কৰিব পাৰি সো এতিয়া যদি মই আপোনালোকক প্ৰভিডেন্ট ফাণ্ডৰ ওপৰত বিতংভাৱে আলোচনা কৰিব যাওঁ ইয়াৰ যদি মেইন ফাংচন মই আপোনালোকৰ সৈতে আলোচনা কৰিব পৰা যাওঁ প্ৰভিডেন্ট ফাণ্ড ভৱিষ্যত সঞ্চয় নিধিটো সদায় লং টাৰ্ম দীঘলীয়া হয় সদায় মনত ৰাখিব নাম্বাৰ 2 যদি মই বিচাৰো ৰিস্ক ফ্ৰী ই আপুনি কোনো কাৰণত কেতিয়াও কোনো ক্ষেত্ৰত আপুনি চিন্তা কৰিব নালাগে যিমান পইচা আপুনি জমা ৰাখিব পৃথিৱীৰ কোনো ব্যক্তিয়ে কোনো মানুহে কোনো অৰ্গানাইজেচনে আপোনাৰ পিএফত থকা টকা কোনে উলিয়াব নোৱাৰে ইট ইজ চিয়ৰ এণ্ড চাৰ্টেন এণ্ড 100% কনফাৰ্ম নাম্বাৰ 3 অটোমেটিক আপুনি ক'ত খুলিব পাৰে মই হেতুও কম আৰু আপুনি গৈ একো তাত জমাও হ'ব নালাগে আপুনি খাৰাও হ'ব নালাগে আপুনি জাস্ট এখন সিগনেচাৰ মাৰি দিব হিচাপ অটোমেটিক আপোনাৰ একাউণ্টৰ পৰা পইচা নিজে কাটি গৈ থাকিব নেক্সট সিকিউৰ এট হাইয়েষ্ট লেভেল একেবাৰে সিকিউৰ ইয়াত কোনো ভয় সংখ্যা কৰিবলগীয়া কথা নাই কাৰণ বৰ্তমান সময়ত বহুত আপুনি চাবচোন বহুত প্ৰাইভেট অৰ্গানাইজেশ্যনো আছে বহুত প্ৰাইভেট কোম্পানীও আছে য'ত নেকি পইচা থলে
কিমান ভয় হয় পইচা নাইকিয়া হৈ যায় ইনফেক্ট দুই এটা মাজতে অসম ভাৰতবৰ্ষত বেংকো নাইকিয়া হৈ গৈছে গতিকে প্ৰভিডেণ্ট ফাণ্ড হৈছে এক প্ৰকাৰৰ এটা একাউণ্ট আমাৰ যেনেকৈ ছেভিং একাউণ্ট থাকে কাৰেণ্ট একাউণ্ট থাকে বেংকত পোষ্ট অফিচত একাউণ্ট থাকে ৰেকাৰিং ডিপজিট থাকে প্ৰতি মাহে আপুনি জমা কৰিব পাৰে গতিকে প্ৰভিডেণ্ট ফাণ্ডটো এটা হৈছে একাউণ্ট এতিয়া প্ৰভিডেণ্ট ফাণ্ড তোৰ এই মেইন ক্যাৰেক্টাৰৰ ওপৰত বেছ কৰি পেলাই প্ৰভিডেণ্ট ফাণ্ড মই এইমাত্ৰ ক'লোঁ যে প্ৰভিডেণ্ট ফাণ্ড সদায় কি হয় ইপিএফ আৰু এটা হৈছে পিপিএফ ইপিএফ হৈছে এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড যিসকলে গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰে সেইকাৰণে তাৰ আগতে ইটো লগাই দিছে ইপিএফ বুলি কৈছে আৰু এটা হৈছে যিসকলে চাকৰি নকৰে যিসকল ধৰি লওক নৰ্মেল ব্যৱহাৰী চব্জি বেপাৰী আছে গেলামালৰ দোকানী আছে টমটম চলাই খোৱা মানুহ আছে গাড়ী ড্ৰাইভাৰ আছে যিসকলে গভৰ্ণমেণ্ট জব নকৰে সেইসকলেও প্ৰভিডেণ্ট ফাণ্ড আজিকালি খুলিব পাৰে আৰু তাক আমি সদায় কওঁ পিপিএফ বুলি কওঁ তাৰমানে সদায় চাব প্ৰভিডেণ্ট ফাণ্ড বুলি নকৈ পেলাই সদায় পিএফ বুলিয়ে কয় পিএফৰ আগত যদি ইটো লগাই দিয়ে তেতিয়াহ'লে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্থাৎ যিয়ে সকলে ছাৰ্ভিচ কৰে তাৰোপৰি আৰু এটা কথা মই কৈ দিছোঁ কোম্পানীত চাকৰি কৰা সকলৰো ইপিএফ বুলিয়ে কোৱা যায় যদি কোনো অৰ্গেনাইজেশ্যনৰ এমপ্লয়ী সংখ্যা 20 বা 20তকৈ বেছি হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ইপিএফ মাষ্ট থাকিবই লাগিব যেনে ধৰি লওক মই কৈছোঁ যিকোনো এটা অৰ্গেনাইজেশ্যন ছাপ'জ আপুনি ধৰি লওক যিকোনো এটা ফ্ল'ৰ মিল আটা মিল কোম্পানীৰ আটা মিলৰ ফেক্টৰীত কাম কৰি আছে সেই ফেক্টৰীত যদি আপোনাৰ এমপ্লয়ী সংখ্যা 20 জনতকৈ অধিক থাকে তেতিয়াহ'লে সেই মালিকে আপোনাৰ এটা ইপিএফ খুলিব লাগিব এইটো কনফাৰ্ম আজিৰ যুগত এইটো নটিফিকেশ্যনছ আছে আপুনি এইটো কৰিবই লাগিব গতিকে প্ৰভিডেণ্ট ফাণ্ডটো সাধাৰণতে মনত ৰাখক দুই প্ৰকাৰৰ এটা হৈছে ইপিএফ এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড আৰু এটা হৈছে পিপিএফ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড যিটো আমাৰ সৰ্বসাধাৰণ সব লোকে খুলিব পাৰে চ' মই আজি আপোনালোকৰ সৈতে ইপিএফ আৰু পিপিএফ কোনটো প্ৰফিট কোনটো বেছি ভাল কোনটো কিমান সিকিউৰিটি ইলিজিবিলিটি কণ্ডিশ্যনছ কি টেনিয়ৰ কি কিমান সময়ত আপুনি পইচা থ'লে কিমান সময় ৰিটাৰ্ণ পাব বা আপুনি প্ৰয়োজন হ'লে পইচা উলিয়াব পাৰিবনে নাই এই সকলো তথ্য মই বিতংভাৱে আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু লগতে পিপিএফত মই এটা উদাহৰণ দি বুজাম সদায় পিপিএফত যদি আপুনি পইচা ৰাখে আপোনাৰ পইচা কিমান টকা হ'ব এটা সময়ত গৈ মই সেইটো দেখাই দিম গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো সকলোৱে মন দি পেলাই চাওক ই এটা কামত অহা আপোনালোকৰ কামত অহা ভিডিঅ' মই আগতো কৈছোঁ আকৌ এবাৰ কওঁ যে ভৱিষ্যতৰ নিধি খুবেই প্ৰয়োজন কাৰণ কাইলৈ কি হ'ব মই গম নাপাওঁ আপুনিও গম নাপায় কোনেও নাজানে গতিকে এই প্ৰভিডেণ্ট ফাণ্ডৰ যি দুই প্ৰকাৰ আছে ইপিএফ আৰু পিপিএফ আছে সেই বিষয়ে মই এতিয়া আপোনালোকৰ সৈতে কম্পেৰিজন কৰি আপোনালোকক দেখাম এতিয়া পিপিএফ আৰু ইপিএফ মই টেবল বনাই লৈছোঁ ফাৰ্ষ্ট মই প্ৰথমতেই ক'ব বিচাৰিছোঁ ইপিএফ সদায় কম্পালচৰি হয় কম্পালচৰি এইটো আপুনি কৰিবই লাগিব আৰু এইটো হৈছে পিপিএফটো হৈছে অপচনেল ই আপোনাৰ নিজৰ ব্যক্তিগত ওপৰত কথা আপুনি কৰিব পাৰে নকৰিব পাৰে পিপিএফটো ভাৰতবৰ্ষত ষ্টাৰ্ট হৈছে 1952ৰ পৰা কিমান চনৰ পৰা ষ্টাৰ্ট হৈছে 1952ৰ পৰা এখন এক্ট আছে এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড বুলি 1952ত ষ্টাৰ্ট হৈছে আৰু পিপিএফ যিটো সাধাৰণ মানুহৰ কাৰণে আমি হৈছে 1968 চনৰ প্ৰভিডেণ্ট ফাণ্ডৰ অপেনিং হৈছে এতিয়া 1952 চনৰ পৰা এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড চলি আছে আৰু 1968 চনৰ পৰা পিপিএফ অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড ষ্টাৰ্ট হৈছে ইপিএফ কম্পালচৰি যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী থাকে বা যিবোৰ কোম্পানী এক্টৰ মতে কোম্পানী ফৰ্ম হৈছে বা যাৰ 20 জনতকৈ অধিক এমপ্লয়ী থাকে তেওঁলোকৰ কাৰণে কম্পালচৰি অপচনেল পিপিএফটো অপচনেল নেক্সট হৈছে ইলিজিবিলিটি যদি মই কওঁ কোনে কোনে এপ্লাই কৰিব পাৰিব ইপিএফ সদায় মনত ৰাখিবা গভৰ্ণমেণ্ট এমপ্লয়ী প্লাছ কোম্পানী ছাৰ্ভিচ পাৰ্চন
হল খালি মই ইয়াতে লিখি দিছো 20 জনতকৈ অধিক যদি এমপ্লয়ি থাকে তেওঁলোকৰ কাৰণে এটো কম্পালসৰি কৰিবই লাগিব গভৰ্নমেন্ট এমপ্লয়ি আৰু কোম্পানী সাৰ্ভিস কৰা বা যিকোনো অৰ্গানাইজেচনত চাকৰি কৰা যাৰ নেকি এমপ্লয়িৰ সংখ্যা 20 জনতকৈ অধিক থাকে তাৰ কাৰণে ইপিএফ কম্পালসৰি আৰু পিপিএফ টো হৈছে ৰেসিডেন্ট অফ ইণ্ডিয়া they accept NRI মুঠতে ভাৰতবৰ্ষত থকা যিকোনো ব্যক্তিয়ে পিপিএফ তেওঁ খুলিব পাৰে ষ্টুডেন্ট হক মাইনৰৰ ক্ষেত্ৰতো খুলিব পাৰে মাক দেউতাকে ৰিস্ক ল'ব লাগিব ইনফেক্ট ৰিটায়াৰ্ড পাৰ্সনেও পিপিএফ তেওঁ খুলিব পাৰে গতিকে পিপিএফ হৈছে মই হেকানে লিখি দিছো ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষত থকা যিকোনো ব্যক্তিৰ কাৰণে পিপিএফ খুলিব পাৰে আৰু ইপিএফ টো মনত ৰাখক গভৰ্নমেন্ট এমপ্লয়ি কম্পালসৰি থাকিবই এক্স্যাক্টলি সেম কোম্পানীত কাম কৰা যেনে ধৰিলক টাটাত কাম কৰিছে বহুত মানুহ আছে তেওঁলোকে টাটাত চাকৰি কৰা মানুহৰ প্ৰত্যেকৰে ইপিএফ থাকে মহিন্দ্ৰত কাম কৰা ৰিলায়েন্স জিঅ'ত কাম কৰা মেক্স লাইফ ইন্সুৰেন্স আছে বাজাজ এলায়েন্স আছে এইবিলাক এইচডিএফসি বেংক আছে সবৰে পিপিএফ থাকিব এটো কম্পালসৰি ইনভেষ্টমেন্ট এমাউন্ট আপুনি কিমান টকা থব কিমান টকা আপুনি ৰাখিব পাৰে সদায় মনত ৰাখিব ইপিএফ একাউন্টৰ আপুনি যি স্যালাৰি পায় তাৰে 12% সদায় ইপিএফ ত কনভাৰ্ট হয় আৰু যিমান স্যালাৰি পায় মনত ৰাখক ইনভেষ্টমেন্ট এমাউন্ট আপুনি কিমান টকা ৰাখিব হেতু কোন ফিক্স কাৰ লগত ইপিএফ একাউন্টৰ ক্ষেত্ৰত আপুনি বেসিক স্যালাৰি প্লাস ডিএ মিলি পেলাই যাৰ তাৰ 12% টো ইপিএফ একাউন্টলৈ কনভাৰ্ট হয় নেক্সট ইয়াতে পিপিএফ একাউন্টৰ ক্ষেত্ৰত তেনেকুৱাটো কৰিব নোৱাৰে যেহেতু সাৰ্ভিসমেন তেওঁলোক নহয় গতিকে তেওঁলোকৰ পৰা কেনেকৈ পইচা কাটিব তেওঁলোকক এটা লিমিট দিছে ৰুপিজ 500 ৰ পৰা ৰুপিজ 1,50,000 বছৰি 5 মাহৰ পৰা 500 তুমি প্ৰতি মাহ ৰাখিব পাৰে ম্যাক্সিমাম কিমান লাগিব পাৰে 1,50,000 ৰাখিব পাৰে এটা বছৰত তাৰ মানে 500 ৰুপিছৰ পৰা বছৰি 1,50,000 1,50,000 ৰ ভিতৰত আপুনি পইচা ইনভেষ্টমেন্ট পিপিএফত কৰিব পাৰিব হেকানে মনত ৰাখক আৰু ইয়াৰে 12% ৰ যাকৰ ৰহস্য আছে ইয়াৰে 12% ৰ ৰহস্যটো হৈছে কি ইয়াৰে 8 এটা আছিলে ইয়াৰে 3.67% ইপিএফত কাটিব আৰু 8.33% সদায় মনত ৰাখিব আপোনাৰ যে ইপিএফত 12% কাটিব মানুহে সবতকৈ অলপ কনফিউজড হয় কনফিউজডটো মই কাটি দিছো ইপিএফৰ কাৰণে আপোনাৰ যি 12% কাটে না এই 12%ৰ 80.33% টো আপোনাক যে ৰিটায়াৰমেন্টৰ পিছত পেনশন প্ৰতি মাহে দি থাকে তাত ইনভেষ্টমেন্ট কৰে আৰু এই 3.67% টো যি আমাৰ এমপ্লয়ি ইপিএফ একাউন্ট থাকে তালৈ কনভাৰ্ট কৰে গতিকে এটো এটা নিয়ম এটো এটা জানি লওক নেক্সট আহি গল ৰেট অফ ইন্টাৰেষ্ট ৰেট অফ খুব ইম্পৰ্টেন্ট টপিক এটো সবে মন দি চাওক ৰেট অফ ইন্টাৰেষ্ট আপুনি যদি পইচা জমা থয় পিএফ প্ৰভিডেন্ট ফাণ্ড তেতিয়ালে আপোনাৰ কিমান টকা আপুনি ইন্টাৰেষ্ট পাব সদায় মনত ৰাখিব ইপিএফ এমপ্লয়ি প্ৰভিডেন্ট ফাণ্ডত 8 ৰ পৰা 9% থাকে 8% টু 9% থাকে হল আৰু পিপিএফ 7% টু 8% এই ইমানৰ ভিতৰতে ভেৰাই কৰি থাকে কিন্তু এট প্ৰেজেন্ট মই যদি কওঁ এট প্ৰেজেন্ট ইপিএফ 8.5% চৰকাৰে দি আছে আৰু এট প্ৰেজেন্ট পিপিএফ 7.1% ৰুপিজ কৈ পাৰ মান্থ আপুনি ইন্টাৰেষ্ট পাই থাকিব সো এটা হিউজ ইন্টাৰেষ্ট আহি আছে ইপিএফ বা পিপিএফ আৰু এটো সদায় 3 মাহৰ মূৰে মিনিষ্ট্ৰি অফ ফাইনেন্স অৰ্থাৎ গভৰ্নমেন্ট অফ ইণ্ডিয়া এটো ডিসিশন লয় যদি পাৰ্সেন্টেজ বাঢ়ি যায় তেতিয়াহলে আপোনাৰ দিন ভাললৈ আহিব পইচা বেছি পাব আৰু যদি কম পায়
ইণ্টাৰেষ্ট কমাই দিলে কম হয় কিন্তু ইপিএফৰ কাৰণে প্ৰায় অলমোষ্ট কনফাৰ্ম থাকক যে 8 to 9% আপুনি পাবই সিমিলাৰলি পিপিএফৰ কাৰণে 7 to 8% মাজত সদায় আপুনি ভেৰাই কৰি থাকে এটা মেইন কথাটো হ'ল আৰু এটা কথা হৈছে কি এই যে এহুপা কৰিব টকা পইচা এইবিলাক হিসাব কৰিব গোটেই বস্তুটো আপুনি গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ আন্ডাৰত এটো আপুনি কনফাৰ্ম হৈ থাকক কিন্তু চলাবলেতো কোনবা এটা মানুহ লাগিব কোনে চলাই থাকিব এই বস্তুবিলাক হেকাৰণে মই ইয়াতে লিখি দিছো এটা অফিসটো হৈছে কি ইপিএফ আপোনাৰ যে পইচাবোৰ কাটি থাকিব গতিকে পইচাবোৰ কাটি জমা ৰাখি আপোনাক ইন্টাৰেষ্ট দিব পিছত একেলগে পইচা দিব তাৰ কাৰণে গভৰ্নমেন্ট অফ ইণ্ডিয়াই এটা অফিস বনাই দিছে অফিসটো এনেকুৱা ইপিএফও অর্থাৎ এমপ্লয়ি প্রভিডেন্ট ফান্ড অর্গানাইজেশন কার আন্ডারত আহে লেবার মিনিস্ট্রি আন্ডারত এমপ্লয়ি প্রভিডেন্ট ফান্ড অর্গানাইজেশন আছে সেই অফিসটোৰ পৃথিৱীত একো কাম নাই এটাই কাম কি হৈছে এমপ্লয়ি প্রভিডেন্ট ফান্ড দেখনেক কৰি থাকে সিমিলারলি পিপিএফ একাউন্টটো আপনি কোড খুলিব পাৰিব ব্যক্তিগত মানুহে সদায় বেংকত খুলিব পাৰে বা পোষ্ট অফিসত খুলিব পাৰে গটিকে গোটেইখিনি এই যি পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ গোটেইখিনি দেখা কৰা পইচা দিয়া ইন্টাৰেষ্ট দিয়া সেই গোটেইখিনি বেংক বা পোষ্ট অফিসে কৰি থাকে আৰু তেওঁলোকৰ একে ইয়াৰ যি ৰেট অফ ইন্টাৰেষ্ট দিব এটো মিনিষ্ট্ৰি অফ ফাইনেন্স গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ লগত ডিসকাশনস কৰি মাঝে মাঝে রেট অফ ইন্টারেস্ট বহাই রেট অফ ইন্টারেস্ট কমায় এক্স্যাক্টলি সেম কনসেপ্ট সদায় মনত রাখক তার মানে প্রভিডেন্ট ফান্ড এমপ্লয়ি প্রভিডেন্ট ফান্ড যি চলাব সেই অর্গানাইজেশনটো হৈছে এমপ্লয়ি প্রভিডেন্ট ফান্ড অর্গানাইজেশন ইট ইজ আন্ডার দ্য লেবার মিনিস্ট্রি অফ গভর্নমেন্ট অফ ইন্ডিয়া সিমিলারলি পিপিএফ একাউন্ট আপনি বেংক বা পোস্ট অফিসত আপনি খুলিব পাৰে মই যে কৈছো অটোমেটিক বুলি আপনি আপোনাৰ নিজৰ সেভিং একাউন্টৰ লগত লিংক কৰি দিয়ক অটোমেটিক্যালি বেংকে বা পোস্ট অফিসে আপোনাৰ পৰা পইচা এটা কাটি ল'ব সাপোজ আপনি কলে যে মই 500 रुपीस কৈ প্ৰতি মাহে মোৰ পিপিএফ একাউন্ট এটা খুলিব বিচাৰিছো আৰু তাত মই প্ৰতি মাহে 500 रुपीस কৈ জমা কৰিম তো আপুনি বেংকত যাওক বা পোস্ট অফিসত যাওক ম্যানেজাৰৰ লগত কথা পাতক চাব তেওঁ এটা ফৰ্ম দিব ফৰ্মত আপুনি সিগনেচাৰ মাৰি ল'ব অটোমেটিক আপোনাৰ সেভিং একাউন্টৰ পৰা পইচাটো সোমাই যাব ক'ত সোমাই যাব পিপিএফ একাউন্টত সোমাই যাব সেই কাৰণে মই কৈছো অটোমেটিক বুলি ইয়াত কোনো আপুনি গৈ পেলাই লাইন ধৰিব নালাগে আপুনি কেছ টকা জমা দিব নালাগে ই অটোমেটিক্যালি ডেবিট হৈ গৈ থাকিব নেক্সট আহিব উইথড্ৰল কথাটো মই এতিয়া জানিব বিচাৰিছো উইথড্ৰল কি বস্তু উইথড্ৰলটো হ'ল উইথড্ৰলটো চাওক আপুনি পইচা যেতিয়া এপিএফত আৰু পিপিএফত জমা ৰাখিব আপুনি জমা ৰখাৰ মূল কাৰণটো হৈছে কি যাতে পইচাখিনি যাতে আপুনি ভৱিষ্যত সঞ্চয় নিধি কৰি ৰাখিব পাৰে যে এটা আপুনি সময়ত মই কেনেকৈ পইচা উলিয়াব পাৰিম আৰু উইথড্ৰল এণ্ড টেনিউৰ প্ৰথমতে এটা কাম কৰোঁ মই টেনিউৰটো আপোনালোকক কৈ লওঁ আপুনি টেনিউৰ এটো থাকি গৈছে টেনিউৰটো ধৰি লওক ইপিএফ কি হয় ইপিএফটো সদায় আপনি ৰিটায়াৰমেন্টৰ সময়ত মেচিউৰিটিটো পায় ৰিটায়াৰমেন্ট ইপিএফৰ পইচাটো সদায় আপুনি ৰিটায়াৰমেন্টৰ সময়ত পাব কেতিয়া আপনি ৰিটায়াৰমেন্ট ধৰি লওক আপুনি 60 হয় 58 ইয়াৰ্ছলৈকে ইপিএফ আপোনাৰ কাটি থাকিব গতিকে আপুনি এক্স্যাক্টলি 58 ইয়াৰ্ছৰ পাছত আপনি যি ইপিএফৰ পইচা আপোনাৰ একাউণ্টত জমা হৈছে সেই অংক আপুনি গোটেই মেচিউৰিটি ভ্যালু ল'ব পাৰিব আৰু পিপিএফৰ টাৰ্মটো হৈছে 15 ইয়াৰ্ছ আপুনি 15 বছৰলৈকে পইচাটো উলিয়াব নোৱাৰে বুলি আপুনি ধৰি লওক পিপিএফটো হেকাৰণে মই কৈছো দুইটাৰে টাৰ্মটো লং হয় এটা মই যদি আপোনালোকক এইখিনি সময়তে উইথড্ৰলৰ কথা আলোচনা কৰো উইথড্ৰলটো হৈছে কি 5 ইয়াৰ্ছৰ পাছত আপুনি ইপিএফ বা পিপিএফৰ খোলাৰ 5 ইয়াৰ্ছৰ পাছত আফটাৰ 5 ইয়াৰ্ছ ইয়াতো আফটাৰ 5 ইয়াৰ্ছ এটোৰ ওপৰত মই বিশেষ নকওঁ আপোনালোকে এটো পইচা মই আগতেও কৈছো প্ৰভিডেন্ট ফান্ড ইজ নাথিং বাট এ
ভৱিষ্যত সঞ্চয় নিধি ভৱিষ্যতৰ কাৰণে গতিকে উইথড্ৰলৰ কথা আপুনি চিন্তাই নকৰিব এটা সময়লৈ পইচা আপোনাক কিমান প্ৰয়োজন হ'ব নবডি ন'জ 60 বছৰ বয়সত আপোনাক পইচা খুবেই প্ৰয়োজন হ'ব বা যে ব্যৱসায় কৰা মানুহৰ কাৰণে বিপদ কেতিয়া আহে কোনেও গম নাপায় গতিকে যিমান পাৰে পইচা আপোনালোকে পিপিএফত জমা কৰি ৰাখিব পাৰে আফটাৰ 5 ইয়াৰ্ছৰ পিছত আপুনি পাৰ্চিয়েল উইথড্ৰল এটা কৰিব পাৰে এতিয়া মই যদি ধেমালি হোৱাত কওঁ এই খুলুমটোত মই যে পইচা থৈছোঁ এনেকৈ পইচা থৈছোঁ এনেকৈ খুচি আমি এটকা দুটকা উলিয়াব পাৰোঁ ছেইম কনচেপ্ট এপ্লিকেবল হিয়াৰ কি হৈছে আপুনি যে 5 বছৰৰ পিছত উইথড্ৰল কৰিব এইটো উইথড্ৰল কৰিবৰ কাৰণে কেইটামান কণ্ডিশ্যনছ আছে কণ্ডিশ্যনছ কেইটা হৈছে এডুকেশ্যন দেন হেল্থ দেন মেৰিজ এটসেট্ৰা বা ইমাৰ্জেঞ্চি এইকেইটা কণ্ডিশ্যনত এডুকেশ্যন হওক হেল্থ হওক আপুনি কাৰোবাৰ ল'ৰা ছোৱালী পঢ়াবলগীয়া হ'ল বা কাৰোবাৰ হেল্থ কণ্ডিশ্যনছ কাৰণে বেমাৰ আজাৰ হৈছে ডাঙৰ বা কাৰোবাৰ ল'ৰা ছোৱালী বিয়াৰ কাৰণে বা ইমাৰ্জেঞ্চি আদাৰ্ছ ইমাৰ্জেঞ্চিজ ৰিলেটেড এই মেটাৰৰ কাৰণে ছেইম ইয়াতো এপ্লাই কৰি পিপিএফ বা ইপিএফৰ পৰা আপুনি পইচা এটা পাৰ্চিয়েলি উইথড্ৰ কৰিব পাৰে গতিকে এইটো মই উইথড্ৰ কৰাটো বৰ বেছি নকওঁ মই খালি এটাই আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকে এবাৰ যাতে যদি পইচা থৈছে পিপিএফত তেতিয়াহ'লে এইটো ইপিএফত আপোনালোকে 60 বছৰলৈকে ৱেইট কৰক আৰু পিপিএফটো সদায় 15 ইয়াৰ্ছলৈকে আপোনালোকে ৱেইট কৰক কাৰণ ইয়াৰ পৰা এটা মুঠা ধন আপোনালোকে পাব ইয়াৰ সবতকৈ আৰু এটা ইপিএফ আৰু পিপিএফৰ সবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে টেক্সটো কি এই টেক্সটো ইপিএফ আৰু পিপিএফৰ ক্ষেত্ৰত কি বুলি কয় জানেনে এক্সেম্প্ট সিমিলাৰলি ইয়াতো EXEMPT exempt in all cases আপুনি টেক্স ফ্ৰী পাব সেইকাৰণে পিপিএফ খোলক চাব লগতে পেকেটৰ ভিতৰত লেখাই থাকে গ্ৰেট টেক্স সেভাৰ বুলি লেখা থাকে ইপিএফও টেক্স সেভাৰ আপুনি মেচিউৰিটি যিমান টকাই পাব 50 লাখ পাওক 20 লাখ পাওক 30 লাখ পাওক 60 লাখ পাওক তাত কোনো টেক্স থাকিব নোৱাৰিব এটো গভৰ্নমেন্ট অফ ইন্ডিয়াৰ ৰুল হয় এটা সেইকাৰণে ইয়াক কেতিয়াবা exempt সিমিলাৰলি পিপিএফৰটো কি বুলি কয় exempt এটো বুলি কয় একদম টোটাল ট্যাক্স ফ্ৰী ইয়াত কোনো আপুনি এক পইচা আপোনাৰ কাৰণে ট্যাক্স দিব নালাগে আৰু এটা বস্তু আছে ইপিএফ আৰু পিপিএফ ৰ হৈছে ডেবিট লায়াবিলিটি মই কি বুজাই দিছো চাওক আপুনি পইচা থৈ আছে ইপিএফত থৈ আছে বা পিপিএফত পইচা থৈ আছে আপুনি বেংকৰ পৰা লোন লৈছিল সাপোজ ধৰি লওক 10 লাখ টকা এটা লোন লৈছিল আপুনি কিবা এটা জুটিত আপুনি বেংকৰ পইচা ৰিটাৰ্ণ কৰিব পৰা নাই এই ক্ষেত্ৰত আপোনাৰ পিপিএফত পইচা জমা হৈ আছে বেংকে আপোনাৰ পৰা পিপিএফৰ পৰা পইচা পৰা একাউণ্টৰ পৰা জমা হোৱা পইচা কাটিব পাৰিব নেকি নো নেভাৰ এভাৰ কেতিয়াও নোৱাৰে মনত ৰাখিব পিপিএফ একাউণ্টৰ কোনো ডেবিট লায়াবিলিটি নাথাকে আপোনাৰ বাহিৰে কোনেও সেই পইচা উলিয়াব নোৱাৰে বা কোনেও কাটিব নোৱাৰে আপুনি সাপোজ ইণ্ডিয়াত আপুনি বিজয় মালিয়াৰ কথা উদাহৰণ লওক বিজয় মালিয়া কিমান টকা খাইছে 13,000 crores বুলি যেটো আমাৰ উলাই থাকে স্ক্যান্ডালত তেওঁ প্ৰপাৰ্টি চিজ কৰিছে গাড়ী চিজ কৰিছে সব চিজ কৰিছে কিন্তু আপোনালোকে কেতিয়াবা শুনিছে নেকি টিভি মজিয়াত যে তেওঁ প্ৰভিডেন্ট ফাণ্ডত টকা চিজ কৰিছে বুলি কোনেও কাৰণত নৰে প্ৰভিডেন্ট ফাণ্ডৰ পইচা কোনো ক্ষেত্ৰত কোনো কাৰণত কোনো অৰ্গানাইজেচনে আনকি গভৰ্নমেন্টেও হেতু পইচা আপোনাৰ পৰা চিজ কৰিব নোৱাৰে সেইকাৰণে ইয়াত ডেবিট লায়াবিলিটি ইপিএফ আৰু পিপিএফৰ ক্ষেত্ৰত কমপ্লিট নীল কোনো কাৰণে নোৱাৰে হেতু আপোনাৰ যি আপোনাৰ টকা আপুনি টাইমত আপুনি পাই যাব পিছত হেতু বেলেগ কথা আপুনি 15 ইয়াৰ্ছৰ পিছত আপুনি পিপিএফ একাউণ্টৰ পৰা পোৱা পইচা কি কৰিব বা ইপিএফ একাউণ্টৰ পৰা পোৱা টকা আপুনি কি খৰচ কৰিব হেতু আপোনাৰ কথা নেক্সট আৰু এটা জানিবলগীয়া কথা হ'ল ভাৰতবৰ্ষতো ইমান মানুহ আছে টেক্স ফ্ৰী আছে মানুহটো টকাৰ অভাৱ নাই গতিকে টেক্স ফ্ৰী কৰিবৰ কাৰণে বেলেগ বেংকত বেলেগ মানুহে পিপিএফ একাউণ্ট খুলিব পাৰিব নেকি নো নেভাৰ এভাৰ
কেতিয়াও কোনো ক্ষেত্ৰত কোনো কাৰণত নোৱাৰে এজন মানুহৰ এটাই পিপিএফ একাউণ্ট থাকিব লাগিব এটাই পিপিএফ একাউণ্ট থাকে কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে কোম্পানীত কাম কৰা মানুহৰ ইপিএফ যেহেতু থাকে তেওঁৰ আকৌ বেলেগ বেলেগ কোম্পানী গ'লে নহয় কোম্পানীও ইপিএফ একাউণ্ট শিফটিং হয় যেনে ধৰি লওক সাপোজ কোনোবা এজন ব্যক্তিয়ে টাটা এআইজি লাইফ ইন্সুৰেন্সত কাম কৰি আছিল তো কাম কৰাৰ পিছত তেওঁ অলপ দিন কাম কৰাৰ পিছত তেওঁ আকৌ মেক্স ইন্সুৰেন্সত গুচি গ'ল তে টাটাই অলৰেডি তেওঁ ইপিএফত পইচা থৈ আছিলে তাৰপিছত যেহেতু তেওঁ মেক্সত গুচি গ'ল গতিকে আকৌ কি কৰিব তেওঁ একাউণ্টটো অট'মেটিকেলি মেক্সৰ ইন্সুৰেন্সৰ নামত শিফ্ট হৈ যাব শিফ্ট হৈ মেক্স কোম্পানীয়ে তেওঁৰ একাউণ্টত আকৌ পইচা কাটা আৰম্ভ কৰিব গতিকে ইপিএফ আৰু পিপিএফৰ ক্ষেত্ৰত মই এটা ক'ব বিচাৰিছোঁ ওৱান পাৰ্চন ওৱান একাউণ্ট আৰু ইয়াতো একেই ওৱান পাৰ্চন ওৱান একাউণ্ট তাৰমানে এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ যিকোনো ঠাইত যিকোনো বেংকত যিকোনো পোষ্ট অফিচত এটাই তেওঁ পিপিএফ একাউণ্ট বা ইপিএফ একাউণ্ট থাকিব শিফটিং হ'ব পাৰে নো প্ৰব্লেম এতিয়া এটা বস্তু এইখিনিতে মন কৰক চবে যেহেতু ইপিএফ আৰু পিপিএফৰ ক্ষেত্ৰত ডিফাৰেঞ্চ সিমিলাৰিটি মই সব দেখাই দিছোঁ গতিকে মই এতিয়া ইপিএফ ক্ষেত্ৰত এটা নতুন বস্তু আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইপিএফ ক্ষেত্ৰত জানিবলগীয়া বস্তু এটা হৈছে কাবাৰ ধৰি লওক ইপিএফ খোলাৰ পিছত কিছুমান মানুহৰ টকা পইচা বহুত বেছি থাকে ঘৰৰ সম্পত্তি বহুত বেছি থাকে হয়নে এতিয়া ইপিএফ একাউণ্ট যাৰ আছে ধৰি লওক ইপিএফ একাউণ্টৰ মেক্সিমাম কিমান আছিল 12% আছিল ইপিএফ একাউণ্ট দুই প্ৰকাৰৰ মানুহে খুলিব পাৰে এটা হৈছে গভট আৰু এটা হৈছে প্ৰাইভেট হয়নে গভৰ্ণমেণ্ট এমপ্লয়ী বিলাকৰ কাৰণেও ইপিএফ থাকে প্ৰাইভেট এমপ্লয়ী কাৰণেও অৰ্গেনাইজেশ্যনত কোনোবা যদি কোম্পানী ৰেজিষ্টাৰ্ড অলৰেডি মই কৈছোঁ তেওঁলোকৰ হয় এতিয়া গভট এমপ্লয়ী কৰা মানুহ এজনে 12%তকৈ যদি তেওঁ বেছি টকা জমা কৰিব বিচাৰে সাপোজ কোনোবাইতো ক'ব পাৰে মোক 60 বছৰ বয়সত মোৰ পইচা বহুত লাগিব গতিকে মই 12% নহয় মই 15% থ'ব বিচাৰোঁ যদি লিমিটটো ক্ৰছ কৰে লিমিট মই এইটো ক্ৰছ কৰা দেখাইছোঁ 12%তকৈ যদি লিমিট ক্ৰছ কৰে তেতিয়াহ'লে তেওঁৰ এই ইপিএফ একাউণ্টটোক ক'ব জিপিএফ তাৰমানে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড বুলি ক'ব সেইটো মনত ৰাখিব এইটো এটা নতুন টাৰ্ম শিকিলে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড সিমিলাৰলি প্ৰাইভেট কোম্পানী বা যিকোনো অৰ্গেনাইজেশ্যনত কাম কৰা মানুহে তেওঁ যদি 12% লিমিটতকৈ পইচা বেছি ৰাখিব বিচাৰে বেছি দিব বিচাৰে তেওঁ 20% যদি জমা কৰিব বিচাৰে তেতিয়াহ'লে তেওঁৰ ইপিএফ একাউণ্টটোক কি বুলি ক'ব ভিপিএফ অৰ্থাৎ ভলেণ্টাৰী পাব্লিক ফাণ্ড বুলি ক'ব গতিকে খুব ভালকৈ মন কৰক যদি গভৰ্ণমেণ্ট এমপ্লয়ীয়ে 12%তকৈ তেওঁৰ ইপিএফ একাউণ্টত বেছি পইচা জমা কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে তাক ক'ব জিপিএফ এক্সেক্টলি ছেইম ৱে প্ৰাইভেট কোম্পানীত বা প্ৰাইভেট অৰ্গেনাইজেশ্যনত কাম কৰা কোনো ব্যক্তিয়ে যদি 12%তকৈ অধিক পইচা তেওঁ ইপিএফত জমা কৰিব বিচাৰে তেতিয়াহ'লে তাক ক'ব ভিপিএফ বুলি ক'ব অৰ্থাৎ ভলেণ্টাৰী পাব্লিক ফাণ্ড অৰ্থাৎ জিপিএফ আৰু ভিপিএফ থাকিবৰ কাৰণে মানুহজন ক'ৰ অধিক কোনজন একাউণ্টত থাকিব লাগিব এই ইপিএফৰ ভিতৰত তেওঁ সোমাই থাকিব লাগিব এইখিনিয়ে হৈছে ডিফাৰেঞ্চ সিমিলাৰিটি কম্পেৰিজন যিভাৱে আপোনালোকে মই গোটেইখিনি ইপিএফ আৰু পিপিএফৰ কাৰণে দেখালোঁ আৰু মই সবতকৈ ডাঙৰ কথাটো মই আকৌ কৈ দিছোঁ এই উইথড্ৰলৰ কথাটো আপোনালোকে বৰ বিশেষকৈ চিন্তা নকৰিব যি পাৰে পইচা প্ৰতি মাহে হওক প্ৰতি বছৰে হওক এই ইপিএফৰ কাৰণে কম্পালচৰি এইটো একো চিন্তা কৰিবলগীয়া নাই এইটো গভৰ্ণমেণ্টে নিজে নিজে কাটি ল'ব এইটো পিপিএফৰ ক্ষেত্ৰত মই সদায় ক'ম যিকোনো এজন ব্যৱসায়ীয়ে হওক যিকোনো যি নন ছাৰ্ভিচ পাৰ্চন হওক তেওঁলোকৰ কাৰণে পিপিএফ খুবেই ইম্পৰ্টেণ্ট মই আকৌ কৈছোঁ আপোনালোকে 500 টকাকৈ হ'লেও প্ৰতি মাহে যেনে তেনে খুলি ৰাখক এতিয়া মই পিপিএফত এটা নৰ্মেল ক্যালকুলেশন এটা মই আপোনালোকক দেখাই দিম যে পিপিএফ খুলিলে আপুনি পইচা কিমান পাব হেতু জানিব বিচাৰিব পাৰে গতিকে মই পিপিএফৰ ক্ষেত্ৰত মই দেখাম
এইটো হল PPF ক্যালকুলেটৰ পাব্লিক প্ৰভিডেন্ট ফাণ্ড মই EPF টো নেদেখাও EPF টো গভৰ্নমেন্ট সব আৰু হেতু এটো বুজিলে আপুনি হেতু বুজি পাব ইমান প্ৰবলেম নাই মই PPF টো বেছি ইম্পৰ্টেন্ট বুলি ভাবো যেহেতু একসকল চাকৰি একসকল ব্যক্তি বা যিকোনো মানুহে খুলিব পাৰে অল ৰেসিডেন্ট অফ ইন্ডিয়া আৰু তেওঁলোকৰ চাকৰি যেহেতু নাথাকে গতিকে মই ইয়াৰ ক্যালকুলেশন টা দেখাইছো ধৰি ললো এজন ব্যক্তিয়ে এবছৰত PPF একাউণ্ট খুলি তেওঁ 25,000 টকা তেওঁ জমা কৰিলে ইয়াৰলি তেওঁ জমা কৰিলে বা মাহে যদি জমা কৰে তেতিয়াহলে 2080 rupees কিমান গৈ পৰিব 2083 rupees 0.33 মান গৈ পৰিব পাৰ মান্থ যদি তেওঁ জমা কৰে এনেকে যদি জমা কৰোতে এবছৰত তেওঁ PPF একাউণ্টত কিমান টকা জমা কৰিলে 25 টকা জমা কৰিলে দেন কিমান টাৰ্মলে 15 ইয়াৰ্স জমা কৰিলে টাৰ্ম ওকে তে 15 বছৰ বয়সলৈ যদি তেওঁ 25,000 টকাকৈ প্ৰতি মাহে জমা কৰে তেতিয়া হলে আৰু ইয়াতে পাব তেওঁ ৰেট অফ ইন্টারেস্ট বর্তমান আজি ডেটত মই যদি গণু 7.1% পাব PPF ত তেতিয়াহলে টোটাল ইনভেস্টমেন্ট কিমান হ'ব তেওঁ টোটাল কিমান লাখ টকা PPF একাউণ্টত জমা কৰিব হেতু হৈছে 3 লাখ তেওঁ টোটাল ইনভেস্টমেন্ট কিমান কৰিলে 3,75,000 জমা হ'ব এটা 7.1% হাৰত তেওঁ ইন্টারেস্ট কিমান পাব ইন্টারেস্ট তো মই দেখাই দিছো এটো ক্যালকুলেশন কৰিলে মাৰ ফৰ্মুলা এটাও দি দিম কেনেকৈ উলিয়াব পাৰে তেওঁ ইন্টারেস্ট পাব 3,03,035 তাৰ ইন্টারেস্ট পাব 15,000 চাই লওক আপোনালোকে জমা কৰিছিল 3,75,000 15 বছৰ 7.1 যদি আজি ডেটত মই হিসাব কৰো ইন্টারেস্ট পাই আছে 3,03,035 টকা তাৰ অলপ কম গতিকে তেওঁ টোটাল মেচিউৰিটি ভ্যালু কিমান 5,3,0,876 67,78,035 rupees তেওঁ টোটাল মেচিউৰিটি ভ্যালু পাব এই PPF একাউণ্ট এটা যদি কোনো এজন ব্যক্তিয়ে খুলে এই ফৰ্মুলাটো উলিয়াবৰ কাৰণে এটা ৰেডিমেড ফৰ্মুলা আছে ফৰ্মুলাটো কি PPF ৰ কাৰণে ফৰ্মুলাটো হৈছে মেচিউৰিটি ভ্যালু ইকুৱেল টু প্ৰিন্সিপাল তে প্ৰিন্সিপাল দি পেলাই ইয়াতে এটা ফৰ্মুলা মই দি দিছো 1 + i হোল টু দি পাৱাৰ n - 1 ডিভাইডেড বাই i এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই আপুনি এখিনি ক্যালকুলেশন কৰিব পাৰে ইচ্ছা কৰিলে p হৈছে প্ৰিন্সিপাল ইয়াতে p কি প্ৰিন্সিপাল আপুনি কিমান টকা জমা দিব i rate of interest n হৈছে number of years গতিকে এই ফৰ্মুলাটো ইউজ কৰি পেলাই আপুনি PPF ক্যালকুলেশনো কৰিব পাৰিব গতিকে আশা কৰিছো এই ভিডিওটো চাই আপোনালোকে প্ৰভিডেন্ট ফাণ্ডৰ যি জানিবলগীয়া কথা আছিল এটলিষ্ট 75% হলেও আপোনালোকে নলেজ আহৰণ কৰিব পাৰিব আৰু যি সকলে PPF একাউণ্ট এতিয়াও খোলা নাই তেওঁলোকক মই এই ভিডিওটোৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে মিনিমাম 500 টকাৰ হলেও এটা PPF একাউণ্ট খুলি ৰাখক আপোনালোকক এই ভৱিষ্যতে বহুত হেল্প কৰিব সহায় কৰিব বিভিন্ন ক্ষেত্ৰত আৰু ৰেট অফ ইন্টাৰেষ্টটো কেনেকুৱা হয় মই ডিটেইলছ আপোনালোকৰ কাৰণে জনাই দিছো আহি আছো এনেকুৱা এটা ভিডিও লৈ নেক্সট আকৌ তাৰ সেইখিনি দিনলৈকে আপোনালোকে নিজকে কোভিডৰ পৰা বচাই ৰাখক টেক কেয়াৰ ঘৰতে থাকক প্ৰয়োজন হলে বাহিৰত যাব মাস্ক পিন্ধক থ্যাংক ইউ ভেৰি মাচ